হেল্ল' বন্ধুসকল, যদি আপুনি বেলেগ এজন মানুহৰ জিঅ'ৰ বিল পে'মেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি অনলাইন কেনেকৈ পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজিটেল ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি jio.com ৱেবছাইটত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ লেপটপৰ স্ক্ৰীনত আহিছোঁ আৰু ইয়াত গুগল অপেন কৰি লৈছোঁ। গুগলত আমি টাইপ কৰিম www.jio.com আৰু চাৰ্চ কৰি দিম। যেতিয়া চাৰ্চ কৰিম, চাৰ্চৰ প্ৰথমটো ৰিজাল্ট জিঅ' বেষ্ট প্ৰিপেইড পোষ্টপেইড প্লেনছ, এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া আপুনি দেখা পাইছে আমি jio.comৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোত আহি গৈছোঁ। যিহেতু আমি ইয়াত মোবাইলৰ বিল পে'মেণ্ট কৰিব লাগিব, সেইকাৰণে মোবাইলৰ ওপৰত ক্লিক কৰিম। মোবাইলৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটোত আমি আহি যাম। অকণমান স্ক্ৰল ডাউন কৰক। আপুনি ইয়াত দেখা পাব প্ৰিপেইড আৰু পোষ্টপেইড দুটা অপশ্যন। আমি পোষ্টপেইড বিল পে'মেণ্ট কৰিব লাগে, সেইকাৰণে পোষ্টপেইডৰ ওপৰত ক্লিক কৰিম। এতিয়া আপুনি ইয়াত দুই ধৰণে মোবাইল বিল পে'মেণ্ট কৰিব পাৰে। প্ৰথমটো হৈছে আপোনাৰ মোবাইল নম্বৰ আৰু ডাইৰেক্টলি বিল এমাউণ্টটোত ভৰাই আপুনি পে'মেণ্ট কৰিব পাৰে। এতিয়া চাওঁ সেই অপশ্যনটো। ইয়াত মোবাইল নম্বৰ আৰু বিল এমাউণ্টটো ভৰাই দিওঁ আৰু পে' কৰি দিওঁ। এতিয়া চাওক, মই মোবাইল নম্বৰটো আৰু এই মোবাইল নম্বৰটোৰ এগেইনষ্টত যিটো বিল আহিছিলে সেইটো ইয়াত ভৰাই পে'ৰ ওপৰত ক্লিক কৰি দিছোঁ। এতিয়া ইয়াত আপুনি পে'মেণ্ট পেজত আহিব আৰু যিকোনো এটা অপশ্যন লৈ আপুনি পে'মেণ্টটো কমপ্লিট কৰি দিব লাগে। যেতিয়া আপুনি পে'মেণ্টটো কমপ্লিট কৰি দিব, আপোনাৰ বিল পে'মেণ্ট ছাকচেছফুল হৈ যাব। কিন্তু মই এইটো কৰিব নিবিচাৰোঁ। আকৌ আমি যাওঁ আগৰ পেজটোত। ইয়াত মোবাইল নম্বৰটো ভৰাই লওঁ। ভৰোৱাৰ পাছত ভিউ বিল চামাৰীৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰক। ভিউ বিল চামাৰীৰ ওপৰত ক্লিক কৰাৰ পাছত এটা OTP আপোনাৰ মোবাইল নম্বৰটোত গুচি যাব, যিটোৰ কাৰণে আপুনি বিল পে'মেণ্ট কৰিব লাগে। সেই OTPটো ইয়াত ভৰাওক আৰু ভেৰিফাই কৰিব পাৰিব। এতিয়া চাওক, আমি OTPটো ইয়াত ভৰাইছোঁ আৰু ভেৰিফাই কৰি দিছোঁ। ভেৰিফাই কৰি দিয়াৰ লগে লগে এই পেজটোত আপোনাৰ এতিয়া কাৰেণ্ট বিল কিমান আছে সেইটো দেখুওৱা হৈছে। অকণমান স্ক্ৰল ডাউন কৰক। এতিয়া বিল এমাউণ্টটো আমি চিলেক্ট কৰি ল'ব লাগিব। যিটো বিল আমি পে'মেণ্ট কৰিব লাগিছিলে সেইটো অলৰেডি আহি গৈছে ইয়াত আৰু সেইটো চিলেক্ট কৰিলোঁ। এতিয়া পে' ₹529.82, তাৰ ওপৰত ক্লিক কৰি দিম। যেতিয়াই তাৰ ওপৰত ক্লিক কৰিম, আপোনাক বিল পে'মেণ্টৰ কাৰণে পে'মেণ্ট পেজটোলৈ লৈ আহিব আৰু পে'মেণ্ট পেজটোত আপুনি ইয়াত যিকোনো এটা অপশ্যন লৈ পে'মেণ্টটো কৰি দিব পাৰে। মই UPI লৈ কৰিব বিচাৰিছোঁ, কিন্তু এই পেজটোত মোৰ UPIটো দেখা পোৱা নাই। অকণমান স্ক্ৰল ডাউন কৰিম, সেইকাৰণে স্ক্ৰল ডাউন কৰাৰ পাছত মোৰ যিটো UPI কোম্পানী আছে সেইটো ইয়াত দেখা পোৱা নগ'ল, সেইকাৰণে CLৰ ওপৰত ক্লিক কৰিম। CLৰ ওপৰত ক্লিক কৰাৰ পাছত একেবাৰে তলৰ যিটো অপশ্যন আছে পে' ভায়া UPI ID, তাৰ ওপৰত ক্লিক কৰিম আৰু ইয়াত আপোনাৰ UPI আইডিটো ভৰাই দিয়ক আৰু ভেৰিফাই এণ্ড পে'ৰ ওপৰত ক্লিক কৰি দিয়ক। এতিয়া চাওক, আমাৰ UPI আইডিটো ইয়াত ভৰাইছোঁ আৰু ভেৰিফাই এণ্ড পে'ৰ ওপৰত ক্লিক কৰি দিছোঁ। এতিয়া এটা পে'মেণ্টৰ ৰিকুৱেষ্ট, আপোনাৰ যিটো UPI ID আছে, UPI এপ আছে, তাৰ ওপৰত গুচি যাব। আপুনি সেই এপটো খুলি লগইন হৈ এপ্ৰুভ কৰি দিব লাগিব এই পে'মেণ্ট ৰিকুৱেষ্টটো। তেতিয়া আপোনাৰ বিল পে'মেণ্টটো ছাকচেছফুল হৈ যাব। এতিয়া চাওক, আমাৰ বিল পে'মেণ্টটো ছাকচেছফুল হৈ গৈছে। আমি পে'মেণ্ট কৰি দিলোঁ। ইয়াত ৰেফাৰেঞ্চ নম্বৰবিলাক দেখুওৱা হৈছে। আৰু যদি এই ৰিচিপ্টখন আপুনি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ডাউনলোড ৰিচিপ্টৰ ওপৰত ক্লিক কৰি ৰিচিপ্টখন ডাউনলোড কৰিব পাৰে। বন্ধুসকল, এনেকৈয়ে আপুনি যদি জিঅ'ৰ মোবাইলৰ বিল পে'মেণ্ট কৰিব বিচাৰিছে অন্য কোনোবা এজন মানুহৰ, তেতিয়াহ'লে সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি jio.comত গৈ কোনোবা এজন বেলেগ মানুহৰ জিঅ'ৰ বিল পে'মেণ্ট আপুনি কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি আপোনাৰ এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।